ইয়াৰ আগৰ ভিডিঅ'টোত আমি ভাৰতৰ বাঘ সংৰক্ষিত বনাঞ্চলসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। ভাৰতৰ যিকেইখন বাঘ সংৰক্ষিত বনাঞ্চল আছিলে, কোন কোন ষ্টেটত আছিলে, আমি ঠিকৰ হৈ শিকিবলৈ চেষ্টা কৰিছিলোঁ। আজি এইটো ভিডিঅ'ত আমি এলিফেণ্ট ৰিজাৰ্ভসমূহ চাম, অৰ্থাৎ ভাৰতৰ যি হাতী সংৰক্ষিত বনাঞ্চল আছে, হাতী সংৰক্ষিত বনাঞ্চলসমূহৰ বিষয়ে আমি চাম, কোন কোন ষ্টেটত কোনকেইখন হাতী সংৰক্ষিত বনাঞ্চল আছে, আৰু ট্ৰিকৰ সহায়ত আমি মনত থবলৈ চেষ্টা কৰিম। আমি ইয়াত কিছুমান ফেক্ট চাই লওঁ এলিফেণ্ট ৰিজাৰ্ভছৰ বিষয়ে। বৰ্তমান ভাৰতত টোটেল এলিফেণ্ট ৰিজাৰ্ভছ কিমান আছে, মানে কেইখন আছে? টোটেল আছে 33খন। 33খন এলিফেণ্ট ৰিজাৰ্ভছ আছে, আৰু অসমত আছে 5খন। ঠিক আছে। তাৰপিছত টোটেল যি পপুলেশ্যন হাতী মুঠ হাতী কিমান আছে গোটেই ভাৰতত বৰ্তমান আচলতে কি হয়, এইটো এটা চেঞ্চাছ হৈছিলে 2017 চনত। হাতীৰ চেঞ্চাছ কি হয়, প্ৰতি 5 বছৰ মূৰে মূৰে হয়। 5 years পিছে পিছে হাতীৰ গণনা কৰা হয়, আৰু বাঘৰ যি চেঞ্চাছ হয়, অৰ্থাৎ বাঘৰ যি কাউণ্টিং হয়, এইটো 4 yearsৰ মূৰে মূৰে হয়। আৰু লেটেষ্ট যি তথ্য প্ৰকাশ পাইছিলে 2022ত, আৰু হাতীৰ যি সংখ্যা সেইটো তথ্য প্ৰকাশ পাইছিলে 2017ত লেটেষ্ট। ঠিক আছে। তাৰপিছত আৰু প্ৰকাশ হোৱা নাই। এতিয়া কথা হ'ল, টোটেল এলিফেণ্ট কিমান আছে গোটেই ভাৰতবৰ্ষত? বৰ্তমান 27,312। বৰ্তমান বুলি ক'লে কোনটো তথ্য মতে কৈছো? 2017 চনৰ তথ্য মতে কৈছো। ঠিক আছে। অসমত কিমান আছে? অসমত আছে 5,719টা। 5,719টা হাতী আছে, আৰু হায়েষ্ট যদি আমি ক'বলৈ যাওঁ, আটাইতকৈ বেছি থকা ৰাজ্য, হাতী কোন ৰাজ্যত আটাইতকৈ বেছি আছে? কৰ্ণাটকত আছে, 6,049টা। ঠিক আছে। বাঘৰ যি প্ৰজেক্ট টাইগাৰ লঞ্চ কৰা হৈছিল 1973 চনত, এই ইনিচিয়েটিভটো ছাকচেছফুল হৈছিলে বাঘ সংৰক্ষণৰ কাৰণে। গতিকে তাৰ পিছতে কি হৈছিলে, 1992 চনত হাতী সংৰক্ষণৰ কাৰণে, যাতে হাতীৰ সংখ্যা বাঢ়ি যায়, যিহেতু হাতীৰ সংখ্যা কমিবলৈ ধৰিছিলে, হাতীৰ সংখ্যা যাতে বাঢ়ে, তাৰ কাৰণে প্ৰজেক্ট এলিফেণ্ট লঞ্চ কৰা হৈছিলে 1992 চনত। ঠিক আছে। এইটো মনত থবা যে প্ৰজেক্ট টাইগাৰ আছিলে কেতিয়া? 1973, আৰু প্ৰজেক্ট এলিফেণ্ট আছিলে 1992। আৰু ৱৰ্ল্ড এলিফেণ্ট ডে আমি কেতিয়া অবজাৰ্ভ কৰোঁ? 12 আগষ্ট তাৰিখে। ঠিক আছে। আৰু এটা গুৰুত্বপূৰ্ণ ইয়াত এটা আছে ইনফৰমেশ্যনটো কি? মাইক এটা প্ৰগ্ৰাম আছে, যিটো নেকি হাতীৰ যি মনিটৰিং হয়, মনিটৰিং কৰে, অৰ্থাৎ ইলিগেল কিলিঙৰ যি মনিটৰিং, সেই মনিটৰিংটো কৰা হয়। অবৈধভাৱে যি হাতী হত্যা কৰে, মাৰে, সেইকেইটা মনিটৰিং কৰে। গতিকে মাইকৰ ফুল ফৰ্মটো আহে, পৰীক্ষাত এবাৰ আহিছিলে, মনিটৰিং অফ ইলিগেল কিলিং। ঠিক আছে। আৰু এইটো কেতিয়া আৰম্ভ হৈছিলে? 2003ত আৰম্ভ হৈছিলে চাউথ এছিয়াত। ঠিক আছে। গতিকে এইখিনি আছিলে ফেক্ট, যে বৰ্তমান ভাৰতত হাতী সংৰক্ষিত বনাঞ্চল 33খন আছে, অসমতে আছে 5খন। তাৰপিছত টোটেল এলিফেণ্ট বুলি ক'লে 27,312, 2017 চনৰ তথ্য মতে। তাৰপিছত অসমত আছে 5,719। হায়েষ্ট যদি আমি ক'বলৈ যাওঁ, কৰ্ণাটকত আছে 6,049টা। তাৰপিছত প্ৰজেক্ট এলিফেণ্ট লঞ্চ কৰা হৈছিলে 1992 চনত। ৱৰ্ল্ড এলিফেণ্ট ডে আমি অবজাৰ্ভ কৰোঁ 12 আগষ্ট তাৰিখে। আৰু মাইক যিটো প্ৰগ্ৰাম, সেইটো ফুল ফৰ্ম কি? মনিটৰিং অফ ইলিগেল কিলিং। তাৰপিছত আমি ইয়াত ষ্টেট ৱাইজ কোন কোন ষ্টেটত কোনকেইখন নেকি এলিফেণ্ট ৰিজাৰ্ভছ আছে, আমি এইখিনি চাওঁ, আৰু পিছত আমি ট্ৰিকৰ সহায়ত শিকিবলৈ চেষ্টা কৰিম, মনত থবলৈ চেষ্টা কৰিম, আৰু কেইটামান MCQ ইয়াত শেষত থৈছোঁ। ঠিক আছে। প্ৰথম আমি ষ্টেট কি চাওঁ? অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশত এখনেই আছে, আৰু সেইখন হৈছে ৰায়লা এলিফেণ্ট ৰিজাৰ্ভ। অন্ধ্ৰপ্ৰদেশত থকা যি এলিফেণ্ট ৰিজাৰ্ভ নাম কি? ৰায়লা। ঠিক আছে। তাৰপিছত অৰুণাচল প্ৰদেশত দুখন আছে, এখন হৈছে কামেং, এখন হৈছে চাউথ অৰুণাচল। অসমত আছে 5খন, অসমতে বেছি আছে, আৰু অসমৰ লগতে তামিলনাডুতো 5খন আছে। আটাইতকৈ বেছি বুলি ক'লে অসম আৰু তামিলনাডুত 5খনকৈ আছে। ঠিক আছে। তো অসমত যি হাতী সংৰক্ষিত বনাঞ্চল কি কি আছে? শোণিতপুৰ আছে, শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ। তাৰপিছত আছে দিহিং পাটকাই। দিহিং পাটকাই নেশ্যনেল পাৰ্কো হয়, নহয় জানো? নেশ্যনেল পাৰ্ক হয়। তাৰপিছত আছে কাজিৰঙা। কাজিৰঙাটো নেশ্যনেল পাৰ্ক, লগতে টাইগাৰ ৰিজাৰ্ভো আছিলে। তাৰপিছত ধনচিৰি, লুংডিং, আৰু চিৰাং, ৰিপু। এই 5খন আছে অসমত। ছত্তীশগড়ত আছে 2খন, এখন হৈছে লেমৰু, এখন হৈছে বাদলখোল। ঠিক আছে। লেমৰু আৰু বাদলখোল, তামৰ পিংলা। এই 2খন হৈছে ছত্তীশগড়ত। ঝাৰখণ্ডত আছে এখন যিখন হৈছে সিংভূম, আৰু এইখন হৈছে প্ৰথমখন যি কি কয় এলিফেণ্ট ৰিজাৰ্ভ। প্ৰথম হাতী সংৰক্ষিত বনাঞ্চল বুলি ক'লে সিংহভূম বা সিংভূম। ঠিক আছে। ক'ত আছে? ঝাৰখণ্ডত। এইটো মনত তোমালোকে থৈ দিবা যে আটাইতকৈ প্ৰথম বা পুৰণি যি এলিফেণ্ট ৰিজাৰ্ভ আছিলে কোনখন? এইটো হৈছে সিংভূম, আৰু ক'ৰ হয়? ঝাৰখণ্ডৰ। তাৰপিছত কৰ্ণাটকত আছে 2খন, মাইচৰ আৰু দাণ্ডেলি।
মাইসোর আৰু দাঞ্জলি আছে কৰ্ণাটকত। কেৰেলাত আছে 4খন, ৱেনাড, নীলাম্বৰ, তাৰপিছত আছে আনামুডি আৰু পেৰিয়াৰ। পেৰিয়াৰটো নেশ্যনেল পাৰ্কো আছিলে, টাইগাৰ ৰিজাৰ্ভো আছিলে, নহয় জানো? তাৰপিছত মেঘালয়ত আছে এখন গাৰো হিলছ এলিফেণ্ট ৰিজাৰ্ভ। নাগালেণ্ডত 2খন আছে, ইনটাংগি আৰু চিংফান। ঠিক আছে, ইনটাংগি আৰু চিংফান। উৰিষ্যাত আছে 3খন, এখন হৈছে ময়ূৰভঞ্জ, তাৰপিছত আছে মহানদী, তাৰপিছত আছে সম্বলপুৰ, এই 3খন। তামিলনাডুত আছে 5খন, আগতে কৈছিলো অসমত 5খন আৰু তামিলনাডুত 5খন, মানে আটাইতকৈ হায়েষ্ট বুলি ক'লে ক'ত আছে? অসম আৰু তামিলনাডুত। কি আছে? কইম্বাটুৰ আছে, তাৰপিছত নীলগিৰি আছে, আন্নামালাই আছে, শ্ৰীৱল্লীপুথুৰ আছে আৰু আগষ্টমালাই আছে। ইয়াত বহুত কেইখন, তোমালোকে যদি নেশ্যনেল পাৰ্কৰ ভিডিঅ' চাইছা তেতিয়াহ'লে মনত থাকিব এইখিনি নাম। নেশ্যনেল পাৰ্কৰ ভিতৰতে বহুত সোমাই আছে। আচলতে কি হয়, নেশ্যনেল পাৰ্ক কিছুমানো টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰে, এলিফেণ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰে। তাৰপিছত নেশ্যনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভৰ যদি ভিডিঅ' কেইটা চাইছা তেতিয়াহ'লে এলিফেণ্ট ৰিজাৰ্ভো কেইটামান মুখস্থ কৰিব পাৰিবা বা মনত থ'বই পাৰিবা। ঠিক আছে, কাৰণ এনেকুৱা কিছুমান এলিফেণ্ট ৰিজাৰ্ভ আছে যিবিলাক নেকি টাইগাৰ ৰিজাৰ্ভো হয়, অৰ্থাৎ বাঘ সংৰক্ষিত বনাঞ্চলো হয়, আকৌ নেশ্যনেল পাৰ্কো হয়। গতিকে যদি ভিডিঅ'কেইটা চোৱা নাই তোমালোকে প্লে লিষ্টত যাবা, প্লে লিষ্টত গৈ পিনে চাই ল'বা। নেশ্যনেল পাৰ্ক আমি ট্ৰিকৰহাট মনত থৈছিলো, টাইগাৰ ৰিজাৰ্ভো আমি ট্ৰিকৰহাট মনত থৈছিলো। তাৰপিছত উত্তৰ প্ৰদেশত 2খন আছে, এখন হৈছে উত্তৰ প্ৰদেশ এলিফেণ্ট ৰিজাৰ্ভ, উত্তৰ প্ৰদেশ নামতে আছে, আৰু এখন হৈছে টেৰাই। আৰু টেৰাইখন হৈছে নিউৱেষ্ট, অৰ্থাৎ একেবাৰে নতুন। অল্ডেষ্ট বুলি ক'লে কি আছিলে? সিংভূম। অল্ডেষ্ট আছিলে সিংভূম, ক'ত আছিলে? ঝাৰখণ্ডত আছিলে। আৰু নিউৱেষ্ট বুলি ক'লে টেৰাই হয়। ঠিক আছে, উত্তৰ প্ৰদেশত। উত্তৰাখণ্ডত আছে এখন শিৱালিক, ৱেষ্ট বেংগলত 2খন, ময়ূৰ ঝৰ্ণা আৰু ইষ্টাৰ্ণ ডুৱাৰ্ছ। গতিকে এই 33খন হৈছে হাতী সংৰক্ষিত বনাঞ্চল ভাৰতৰ। এতিয়া আমি এখন এখনকে কোন ষ্টেটত আছে অলপ ট্ৰিকৰ হৈ শিকিবলৈ চেষ্টা কৰোঁ। আমি ইয়াত বেছি দীঘল নকৰোঁ ভিডিঅ'টো, ট্ৰিক বেছি নাৰি ৰখা, কাৰণ বহুতো নেশ্যনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভো এলিফেণ্ট ৰিজাৰ্ভ হিচাপে মানে কি কয় স্বীকৃতি দিয়া হৈছিলে, ঘোষণা কৰা হৈছিলে। গতিকে যদি টাইগাৰ ৰিজাৰ্ভ আৰু নেশ্যনেল পাৰ্ক জানো, আমি এলিফেণ্ট ৰিজাৰ্ভবিলাক বেছি সংখ্যক 33ৰ ভিতৰত আমি ভালেকেইখন আমি এনেও মনত থ'ব পাৰিম। যিকি নহওক আমি অলপ চাই লওঁ। অন্ধ্ৰপ্ৰদেশত এখনেই আছে ৰায়লা। কেনেকৈ মনত থ'ম? অন্ধ্ৰৰ নামটো, অন্ধ্ৰ স্পেলিংটো কেনেকুৱা হয়? অন্ধ্ৰ এনেকুৱা নহয় জানো? কেৱল মাত্ৰ আমি ইয়াৰ আগত ৱাই এটা লগাই দিম অন্ধ্ৰৰ নামটোৰ লগত। কেনেকৈ মনত থ'বা? অন্ধ্ৰৰ নামটোৰ লগত কেৱল মাত্ৰ শেষত কি কৰিম? ৱাই লগাই দিম। অৰ্থাৎ ৱাই লগালে কি হ'ব? ৰাই হ'ব। ৰাই নহ'ব জানো? গতিকে তাৰ আগত ৰায়লা লগাই দিলে অন্ধ্ৰপ্ৰদেশত আছে। অন্ধ্ৰপ্ৰদেশত থকা যি এলিফেণ্ট ৰিজাৰ্ভ কি হয়? ৰায়লা। ইয়াৰ পিছত আছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত 2খন আছে, এখন হৈছে কামেং আৰু এখন হৈছে চাউথ অৰুণাচল। চাউথ অৰুণাচলটো মনত থ'বলৈ ঠিকৰ প্ৰয়োজন নাই, কাৰণ অৰুণাচল শব্দটো আছেই। আমি কামেংটো কেনেকৈ মনত থ'ম? কামেঙৰ প্ৰথমত কি আছে? কাম। আৰু অৰুণাচল শব্দটো আমি যদি লওঁ, আমি ইয়াত স্ক্ৰীনটো বেলেগ কৰি লওঁ, এতিয়া অৰুণাচলটো আমি যদি ভাঙি লিখোঁ কি হ'ব? আৰু নাচ। এইটো অলটো আমি এইটো ইগনোৰ কৰিছোঁ। আৰু নাচ মানে আৰু নাচি থাক, আৰু নাচি থাক, কাম বন নকৰি আৰু নাচি থাক। ঠিক আছে, কয় নহয় গোটেই দিনটো একো নকৰ, কাম বন নকৰি অকল ৰিলছ বনাওক, নাচি থাক, কাম বন নকৰি অকল ৰিলছতে নাচি থাক। গতিকে এই কাম বন নকৰি যে অকল নাচি থাকে আৰু নাচি থাক, যেতিয়া মায়ে কয় আৰু নাচি থাক কাম বন নকৰাকৈ, তেনেকৈ আমি মনত থ'ব পাৰিম। কাম বন নাই, নাচি থাক। তো নাচি থাক মানে কি? অৰুণাচল, আৰু নাচি থাক অৰুণাচল, আৰু কাম বন নাই মানে কামেং। ঠিক আছে। তাৰপিছত অসমত আছে 5খন, শোণিতপুৰ, দিহিং পাটকাই, কাজিৰঙা, কাৰ্বি আংলং, তাৰপিছত ধনশিৰি, লামডিং আৰু চিৰাং ৰিপু। এতিয়া কথা হ'ল, ইয়াত কাজিৰঙাটো আমি নেশ্যনেল পাৰ্ক হিচাপে জানোৱেই, টাইগাৰ ৰিজাৰ্ভো হয়। অসমৰ টাইগাৰ ৰিজাৰ্ভ কি আছিলে? যদি আমি টাইগাৰ ৰিজাৰ্ভ বুলি কওঁ অসমৰ, মনত আছেনে? মংক আছিলে, মানা, ওৰাং, নামেৰি আৰু কাজিৰঙা, হয়নে? মানা, ওৰাং, নামেৰি আৰু কাজিৰঙা। গতিকে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভো হয়, নেশ্যনেল পাৰ্কো হয়। বাকী কি থাকিলে? শোণিতপুৰ, দিহিং পাটকাই, তাৰপিছত ধনশিৰি, লুংডিং আৰু চিৰাং। এতিয়া আমি কেনেকৈ মনত থ'ম? অসমৰ ৰাজধানী কি? অসমৰ ৰাজধানী হৈছে দিছপুৰ। আমি বেলেগকৈ লিখিম দিছ আৰু পুৰ। দিছৰ পৰা আমি দিহিং বুলি মনত থ'ব পাৰিম, দিহিং পাটকাই, DI যিহেতু আছে দিহিং পাটকাই, বা দিহিং পাটকাই অসমত আছে। আমি জানিম অসমৰখিনি ইমান ট্ৰিকো প্ৰয়োজনো নাই, তথাপি মানে পুৰৰ পৰা শোণিতপুৰ। ঠিক আছে, পুৰৰ পৰা শোণিতপুৰ। বাকী ধনশিৰি, লুংডিং আৰু চিৰাং ৰিপু, এই দুটা মনত থৈ দিলে হ'ব। অ'কে। ছত্তীশগড়ত আছে 2খন, বাদলখোল
তামৰ পিংলা আৰু লেমৰু। বাদলখোৰ, তামৰ পিংলা আৰু লেমৰু। এতিয়া ছত্তীশগড়ৰ পৰা আমি কি লৈছো? ছাতি লৈছো। কি লৈছো? ছাতি। এইটো দেখিবলৈ পাইছা ন তোমালোকে? ছত্তীশগড়ৰ পৰা কি লৈছো? আমি ছাতি লৈছো। ছাতি কিয় লৈছো? কাৰণ পুৰা বাদল আছে। বাদল মানে কি? বাদল মানে মেঘ নহয় জানো? বৰষুণ দিব মানে। বৰষুণ আহিলে মানে ইয়াত মেঘ আছে, বাদল আছে, বৰষুণ দিছেই। গতিকে বৰষুণ দিছে যিহেতু কি কৰিছো? লেমুৰ ছাতি ল বুলি কৈছে। লগৰটোৱে কি কৈছে? লেমুৰ ছাতি ল। তুমি ক'ৰবাত যাব আছে, বাহিৰত যাব আছে, তেতিয়া কি কৈছে? লেমুৰ ছাতি ল বা ল মোৰ ছাতি ল। তো ল মোৰ ছাতি ল, বাদল আহিছে যিহেতু, গতিকে ছাতিৰ পৰা ছত্তীশগড় আৰু ল মোৰ ছাতি লৰ পৰা লেমৰু, আৰু বাদল আছিলে কাৰণে বাদলখন। ঠিক আছে? বা ছাতি ল'লে ছাতি খুলি ওলাই যাব লাগিব। তেনেকৈ আমি মনত থব পাৰিম। ছাতি খোল। ঠিক আছে? তাৰপিছত ঝাৰখণ্ড এখনেই হয়, সিংভূম। এইটো অল্ডেষ্ট হয়, ইয়াৰ কাৰণে কোনো ট্ৰিক প্ৰয়োজন নাই, এইটো মনত থবই লাগে। আটাইতকৈ প্ৰথমখন হৈছে কি কয় এলিফেণ্ট ৰিজাৰ্ভ, সিংভূম। কৰ্ণাটকত দুখন আছে, এখন হৈছে মাইচুৰ আৰু এখন হৈছে দাণ্ডেলি। ঠিক আছে? মাইচুৰ আৰু দাণ্ডেলি। এতিয়া কৰ্ণাটকৰ পৰা আমি কি লওঁ? কৰ্ণাটকৰ পৰা আমি লওঁ কৰ্ণ লগত আমি কি আহে? আমি যদি কৰ্ণৰ কথা কওঁ, মহাভাৰতৰ কথা আহে, হয়নে? আৰু মহাভাৰতৰ কথা আমাক কাহিনী কোনে কয়? আমাৰ দাদীয়ে শুনাই থাকে, আইতাই শুনাই থাকে। মহাভাৰতৰ কথা অৰ্থাৎ কৰ্ণৰ কথা কোনে শুনাই থাকে? দাদীয়ে শুনাই থাকে। তো তেনেকে আমি যদি কওঁ দাদীয়ে শুনাই থাকে, তেতিয়াহ'লে দাণ্ডেলি বুলি মনত থব পাৰিম। কাৰ দাদী? মাই দাদী। কোনে শুনাই থাকে? মহাভাৰতৰ কৰ্ণৰ কথা মাই দাদী। মায়ের পৰা মাইসোর, দাদির পৰা দাণ্ডেলি। কেরালা 4খন আছে, ওয়ানাড, নীলাম্বৰ, আনামুদি আৰু পেৰিয়াৰ। পেৰিয়াৰটো নেশ্যনেল পাৰ্কো আছিলে নহয় জানো? এতিয়া কেৰেলা যদি খাবলৈ দিয়ে, এইটো কেৰেলা যদি খাবলৈ দিয়ে কি হ'ব? বহুতে ক'ব ন' ৱে বুলি ক'ব, নাখাওঁ। ন' ৱে, নাখাওঁ। কিয় নাখাওঁ? মুড নাই। মুড কিয় নাই? কাৰণ বৰ তিতা হয়। গতিকে ন' ৱে যিহেতু কৈছো, ন' ৱেৰ পৰা ৱে আছে যে, ৱে শব্দটো ৱেনাট, বৰ তিতাৰ পৰা নীলাম্বৰ আৰু মুড নাই পৰা আনামুদি। ঠিক আছে? তেনেকে মনত থব পাৰো। কেনেকৈ মনত থম? একেলগে আমি যদি কেৰেলাৰ পৰা প্ৰথম এটা মনত কি শব্দ আহিব? কেৰেলা যদি শব্দটো আহিছে, এতিয়া বহুতে কেৰেলা বেয়া পায়। কিয় বেয়া পায়? কাৰণ বৰ তিতা হয়। বৰৰ পৰা কি হ'ব? নীলাম্বৰ। তিতা, গতিকে তিতা যদি হয়, মুড নাই খাবলৈ, মুড নাই, গতিকে মুড নাই কাৰণে আনামুদি। আৰু ন' ৱে, মই নাখাওঁ। যদি কোনোবাই জবৰদস্তি কৰে খাবই লাগিব, কি ক'ম? ন' ৱে বুলি কওঁ না? ন' ৱে মানে ৱেনাডটো যদি অলপ ৰিলেট কৰিব পাৰো ন' ৱেৰ লগত, তেনেকৈ মনত থব পাৰি। অলপ যদি আমি ট্ৰিককেইটা মানে ভালদৰে যদি অলপ চাওঁ, বা দুবাৰমান যদি ভালদৰে এইটো ষ্টৰীৰ ৰূপত আমি কওঁ, তেতিয়াহ'লে এনেও মনত থাকিব। ঠিক আছে? মেঘালয়তো গাৰো হিলছ, সেইটো জানোৱেই সকলো। তাৰপিছত নাগালেণ্ডৰ ইনটাংগি আৰু চিংফান। ঠিক আছে? নাগালেণ্ডৰ ইনটাংগি আৰু চিংফান। কেনেকৈ মনত থম? না গা মানে কি? গান গোৱাক কি কয়? চিং বুলি কয়। ঠিক আছে? গান গোৱাক চিং বুলি কয়। গতিকে চিং শব্দ থকাটো নাগালেণ্ডত থাকিব। অকল এইটো মনত থবা, তোমালোকে তেলেংগানাৰ লগত ৰিলেট নকৰিবা। নাগালেণ্ড দেই, না গা মানে কি? গা মানে গান গোৱাক ইংৰাজীত কি কয়? চিং কয়। গতিকে চিং শব্দ থকা থাকিব। আৰু ইনটাংগি মনত আছেনে? যেতিয়া নেকি আমি নেশ্যনেল পাৰ্কৰ বিষয়ে কৈছিলো, তো নাগহাব আছিলে। নাগহাবডাল ক'ত সোমাই গৈছিলে? টেংকিত সোমাই গৈছিলে। কি কয়? টেংকিত সোমাই গৈছিলে নহয় জানো? নাগহাবক যিহেতু টেংকিত সোমাই গৈছে, গতিকে ইনটাংগি বুলি আমি ৰিলেট কৰিছিলো। গতিকে নাগালেণ্ডৰ পৰা নাগ আৰু গাৰ পৰাতো চিং হ'ব। নাগা মানে ডোন্ট চিং। আৰু ডোন্ট চিং, কিয় ডোন্ট চিং বা এনেকৈ ক'ব পাৰো। নাগা যদি আমি ইংৰাজী ট্ৰান্সলেট কৰো, নাগা মানে কি? গান নাগাবি, মানে ডোন্ট চিং। ডোন্ট চিং মানে কিয় গান নাগাব কৈছে? কাৰণ নাকে গাই থাকে। গান গায়, শুনিবলৈ বেয়া লাগে। নাকে যিহেতু গান গায়, গতিকে ইনটাংগি অলপ ৰিলেট কৰিলে হ'ব। ইনটাংগিটো উচ্চাৰণটো কেনেকুৱা নাকৰ জৰিয়তে কৰিব লগা, ইনটাংগি বুলি নহয় জানো? উৰিষ্যাত 3খন আছে, ময়ূৰভঞ্জ, মহানদী আৰু সম্বলপুৰ। এতিয়া উৰিষ্যাৰ পৰা উৰিছে বুলি কম। কি উৰিছে? ময়ূৰ চৰাই উৰিছে। ময়ূৰ চৰাই উৰি কলৈ গৈছে? মানে মহানদীৰ ওপৰেদি উৰি গৈ আছে। ময়ূৰ চৰাই ক'ত উৰিছে? মহানদীৰ ওপৰত, নদীৰ ওপৰেদি উৰি গৈ আছে। কি নদী? মহানদী। মহানদীৰ ওপৰেদি ময়ূৰ চৰাই উৰি গৈ আছে।
তো উৰিষ্যাৰ পৰা উৰিষ্যা ল'ম, কি উৰিছে? চৰাই উৰিছে, কি চৰাই? ময়ূৰ চৰাই। আৰু ময়ূৰ চৰাই ক'ত উৰিছে? নদীৰ ওপৰেদি উৰিছে। গতিকে ময়ূৰ চৰাই যিহেতু ময়ূৰভঞ্জ আমি ৰিলেট কৰিব পাৰিম, আৰু নদীৰ ওপৰেদি উৰিছে যদি মহানদী। অকল ইমানটো মনত থবা তোমালোকে, ময়ূৰ ঝৰ্ণা বুলি এখন আছে য'ত নেকি ৱেষ্ট বেংগলত আছে। ময়ূৰভঞ্জ আৰু ময়ূৰ ঝৰ্ণা কনফিউজ নহবা। ময়ূৰভঞ্জ হৈছে উৰিষ্যাত আৰু ময়ূৰ ঝৰ্ণা হৈছে ৱেষ্ট বেংগলত। ঠিক আছে, বাকী আৰু এটা মনত থৈ দিবা, চম্বলপুৰ। এইটো অকল ভালদৰে মনত থৈ দিবা। চম্বলপুৰটো আছে উৰিষ্যাত, বাকী ময়ূৰভঞ্জ মহানদী উৰিষ্যাত আছে। বা এনেকৈও আমি ক'ব পাৰোঁ উৰিষ্যা, MMS। উৰিষ্যা মনত থৈ দিবা, MMS। MMS বিষয়ে জানা নহয়? আগতে MMS যে থাকে মোবাইলত যে পঠায়, আজিকালিতো হোৱাটছএপ ফেচবুক তেনেকুৱা হৈছে। আগতে কি আছিলে? SMS আৰু MMS। তো MMSৰ পৰা কি হ'ব? ময়ূৰভঞ্জ, মহানদী আৰু চম্বলপুৰ। এইটো মনত থবা উৰিষ্যাৰ। তামিলনাডুৰ 5খন আছে, কইম্বাটুৰ, নীলগিৰি, আনামলাই, শ্ৰীভল্লিপুথুৰ আৰু আগষ্টমলাই। তো তামিলনাডুৰ যেতিয়া আমি টাইগাৰ ৰিজাৰ্ভ কৈছিলোঁ, তেতিয়া আমি মনত থবলৈ মলাই শব্দটো দিছিলোঁ নহয়, মলাই শব্দটো। তো মলাই শব্দটোৰ পৰা আমি দুখন মনত থব পাৰিমেই, আনামলাই আৰু কি হ'ব? আগষ্টমলাই। বা আমি তামিলনাডুৰ কথা মনত আছেনে? টাইগাৰ ৰিজাৰ্ভত কৈছিলোঁ যে বৰ ওখ তামোল গছ আৰু নামবিলাকো বৰ দীঘল দীঘল, যেনে এইটো শ্ৰীভল্লিপুথুৰ, বিৰাট দীঘল এটা নাম, আগষ্টমলাই দীঘল নাম, তেনেকে। বা এনেকে যেনিবা এই ল'ৰাটো গৈ আছে, বাটেদি গৈ আছে, পথাৰৰ কাষেদি, বাটৰ কাষেদি গৈ আছে, গৈ গৈ কি পাইছে? তামোল গছ দেখিছে। আৰু যিহেতু তামোল গছ দেখিছে, কি কৰিলে? তামোল পাৰিবলৈ পাথৰ জ্বলি আছে গছত। তামোল পাৰিবলৈ কি কৰিছে? পাথৰ জ্বলি আছে। আৰু যিহেতু তামোল পাৰিবলৈ পাথৰ জ্বলি আছে, শিল জ্বলি আছে, শিলক কি কয়? পাথৰ বুলি নকয় জানো? গতিকে পাথৰ জ্বলি আছে, গতিকে আমি ইয়াৰ লগতো ৰিলেট কৰিব পাৰিম। তো তামিলনাডুৰ পৰা প্ৰথম কি হ'ব? তামিলনাডুৰ পৰা প্ৰথম ল'ম আমি তামোল গছ। তামিলনাডু আৰু তামোল গছ মিলি আছে। তামোল গছ ওখ থাকে, গতিকে নামবিলাকো দীঘল দীঘল। আগষ্টমলাই, আন্নামলাই, শ্ৰীভল্লিপুথুৰ, তেনেকে। বা আমি ধৰি লৈছোঁ তামোল গছত একেবাৰে ওখ গছ, গতিকে কি কৰিছে? পাথৰ জ্বলি আছে। গতিকে পাথৰৰ পৰা শ্ৰীভল্লিপুথুৰ ৰিলেট কৰিব পাৰিম। আৰু বাটৰ পৰা পাথৰ বুটলি লৈছিলে, বাটৰ পৰা পাথৰ যিহেতু বুটলি লৈছিলে, গতিকে বাটৰ পৰা আমি কি কৰিম? কইম্বাটৰ বুলি ৰিলেট কৰিব পাৰিম। ঠিক আছে, কইম্বাটৰ আৰু শ্ৰীভল্লিপুথুৰ, পাথৰৰ পৰা পুথুৰ। এতিয়া পাথৰ যদি জ্বলিয়াই গছত, বাটৰ পৰা পাথৰ যদি বুটলি গছত জ্বলিয়াই, এই তামোলবোৰ কি হ'ব? সৰি পৰিব, গিৰ বুলি ক'ব লাগিব। তো গিৰাৰ পৰা নীলগিৰি বুলি আমি ৰিলেট কৰিব পাৰিম। ঠিক আছে। উত্তৰ প্ৰদেশত দুখন আছে, এখন হৈছে উত্তৰ প্ৰদেশ আৰু এখন হৈছে তেৰাই। তেৰাইটো নিউৱেষ্ট হয়, গতিকে ইয়াৰ কাৰণে কোনো ট্ৰিকৰ প্ৰয়োজনো নাই। তাৰপিছত উত্তৰাখণ্ডৰ শিৱালিক বুলি এখনে আছে, এইটো মনত থৈ দিলে হ'ব। ৱেষ্ট বেংগল, আগতে কৈছিলোঁ যে ময়ূৰভঞ্জ হ'লে উৰিষ্যাত আছিলে, আৰু ৱেষ্ট বেংগলত এখন হৈছে ময়ূৰ ঝৰ্ণা। এইটো মনত থবা, কনফিউজ নহবা। ময়ূৰ ঝৰ্ণা হ'লে ৱেষ্ট বেংগল আৰু ময়ূৰভঞ্জ হ'লে উৰিষ্যা। বাকী ইষ্টাৰ্ণ ডুৱাৰ্ছ, এতিয়া ইষ্টাৰ্ণ ডুৱাৰ্ছ মনত থবলৈ কি হ'ব? ৱেষ্ট হৈছে দিশ নহয় জানো? ৱেষ্ট হৈছে দিশ, তো ৱেষ্ট হ'লে ইষ্ট মিলাই দিম। ইষ্ট আৰু ৱেষ্ট, ইণ্ডিয়া ইজ দি বেষ্ট। গতিকে ইষ্ট আৰু ৱেষ্ট যিহেতু, তো ৱেষ্ট আৰু ইষ্ট মিলাই দিবা, ইষ্টাৰ্ণ ডুৱাৰ্ছ। ঠিক আছে, ইষ্টাৰ্ণ ডুৱাৰ্ছ ক'ত আছে? ৱেষ্ট বেংগলত। গতিকে এইখিনি আছিলে ট্ৰিক। আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পাইছা। এতিয়া আমি ট্ৰিকৰ সহায়ত কেনেকৈনো MCQ কেইটা ছল্ভ কৰোঁ, খুব কম সময়তে এইটো চাই লওঁ। প্ৰথম হৈছে প্ৰজেক্ট এলিফেণ্ট ৱাজ লঞ্চ ইন ইণ্ডিয়া ইন দি ইয়াৰ। কোন বছৰত প্ৰজেক্ট এলিফেণ্ট লঞ্চ কৰা হৈছিলে? 1992ত লঞ্চ কৰা হৈছিলে। 1973 প্ৰজেক্ট টাইগাৰ লঞ্চ কৰা হৈছিল, 92ত প্ৰজেক্ট এলিফেণ্ট। ইন হুইচ ষ্টেট লেমৰু এলিফেণ্ট ৰিজাৰ্ভ ইজ লোকেটেড? লেমৰু বুলি কৈছে। লেমৰু মনত আছেনে? লেমৰু ক'ত আছিলে? ল মোৰ ছাতি ল বুলি কৈছিলে। ল মোৰ ছাতি ল, ছাতি ল কৈছিলে নে? ল মোৰ ছাতি ল, লৰ মোৰ ছাতি ল। কিয়? বৰষুণ দি আছে, পুৰা বাদল হৈ আছে, হয়নে? পুৰা বাদল হৈ আছে। যিহেতু ল মোৰ ছাতি ল বুলি কৈছে, ছাতিৰ লগত কোনটো ৰিলেট হ'ব? ছত্তীশগড়। আৰু লেমৰু, ল মোৰ হ'লে লেমৰু। তাৰপিছত ইন হুইচ অফ দি ফলোইং ষ্টেট ইজ দি শ্ৰীভল্লিপুথুৰ এলিফেণ্ট ৰিজাৰ্ভ? শ্ৰীভল্লিপুথুৰ বিৰাট দীঘল নাম, বা পুথুৰৰ পৰা পাথৰ ক'ত জ্বলি আছিলে? তামোল গছত জ্বলি আছিলে। তামোল পাৰিবলৈ, তামোল গছত যেতিয়া জ্বলি আছিলে তেতিয়া তামোল পৰিছিলে। গতিকে শ্ৰীভল্লিপুথুৰৰ পৰা পাথৰৰ লগত আমি তামোল ৰিলেট কৰিব পাৰোঁ। তামিলনাডু, অপশ্যন এ। হুইচ অফ দি ফলোইং ইজ নট লোকেটেড ইন উৰিষ্যা? উৰিষ্যাত নাই বুলি কৈছে। তো উৰিষ্যাত কেইখন আছিলে? 3খন আছিলে, মনত আছেনে? উৰিষ্যাৰ পৰা আমি কি লৈছিলোঁ? উৰিছে বুলি। কি লৈছিলোঁ? উৰিছে। কি উৰিছে? ময়ূৰ চৰাই। ময়ূৰ চৰাই উৰিছে। ক'ত উৰিছে?
নদীৰ ওপৰেদি কোন নদী মহানদী কেৱল মাত্ৰ অকল সম্বলপুৰটো মনত থৈ দিলে হ'ল সম্বলপুৰ উৰিষ্যাত আছে গতিকে উৰিষ্যাত তিনিখন আছে এখন আছে ময়ূৰভঞ্জ মহানদী আৰু সম্বলপুৰ তো ইয়াত মহানদী আছে উৰিষ্যাত ময়ূৰভঞ্জ উৰিষ্যাত সম্বলপুৰ আৰু শোণিতপুৰ এইটোতো আসামত আছে এইটো আমি এনেও ওলাব পাৰিলোহেঁতেন আনচাৰটো এইটো অসমত আছে গতিকে অপশ্যন কোনটো হ'ব বি হ'ব সঠিক উত্তৰ Where was the first elephant reserve for sanctuary created? প্ৰথম elephant reserve কোনখন আছিলে ক'ত আছিলে অসমত নে কৰ্ণাটক নে ঝাৰখণ্ড নে কেৰেলা ক'ত আছিলে এটা প্ৰথমখন কি নাম আছিলে সিংভূম বুলি আছিলে হয়নে সিংভূম তাৰ কাৰণে টিক দিয়া হোৱা নাছিলে কাৰণ এইখন ক'ত আছে ঝাৰখণ্ডত হয়নে তোমালোকক এবাৰ দেখাই দিছো ঝাৰখণ্ডত এখনেই আছিলে ঝাৰখণ্ডত প্ৰথমখন 1992 সেইটো এলিফেণ্ট ৰিজাৰ্ভ হিচাপে কৰা হৈছিলে ঝাৰখণ্ড এইখন একেবাৰে ওল্ডেষ্ট মানে প্ৰথমখন আছিলে সিংভূম ঝাৰখণ্ডত ঠিক আছে পিডিএফটো মই শ্বেয়াৰ কৰি দিম বাৰু তোমালোকক গ্ৰুপত মই টেলিগ্ৰামত দি দিম নহ'লে হোৱাটছআপতো দি দিম তোমালোকে লৈ ল'বা তাৰপিছত এলিফেণ্ট কনজাৰভেশ্যন এণ্ড কেয়াৰ চেণ্টাৰ ECCC is situated in which district of উত্তৰ প্ৰদেশত এলিফেণ্ট কনজাৰভেশ্যন এণ্ড কেয়াৰ চেণ্টাৰ বুলি এখন আছে আৰু ক'ত আছে উত্তৰ প্ৰদেশৰ মথুৰাত আছে ঠিক আছে ইণ্ডিয়াছ ফাৰ্ষ্ট এণ্ড অনলি এলিফেণ্ট কনজাৰভেশ্যন এণ্ড কেয়াৰ চেণ্টাৰ 2010 চনত এষ্টাব্লিছ কৰা হৈছিলে মথুৰাত আছে এইটো মনত থবা What is the name of the reserve of Andhra Pradesh that is part of the Project Elephant scheme? Project Elephant scheme more part হয় অন্ধ্ৰ প্ৰদেশত থকা ৰায়লা নে নীলাম্বৰ নে আনামালাই নে আনামুদি এটা অন্ধ্ৰৰ পৰা কি ল'ব কৈছিলো মনত আছে নিশ্চয় ট্ৰিকটো অন্ধ্ৰৰ পৰা কেৱল মাত্ৰ শেষত আৰে ৱাই অকল লগাই দিলে হ'ব অন্ধ্ৰ শব্দটো শেষত ৱাই অৰ্থাৎ আৰে ৱাই ৰে আৰম্ভ হ'ব আৰে ৱাই ৰে আৰম্ভ হয়তো ৰায়লা অপশ্যন এ Singfan Wildlife Sanctuary is situated in which state? Singfan বুলি কৈছে সিংফান ক'ত আছে ছিকিমত আছে ছিকিমততো এলিফেণ্ট ৰিজাৰ্ভ নাই অসমত 5খন আছে তাত সিংফান নাই মিজোৰামততো নাই ক'ত আছে নাগালেণ্ডত আছে মনত আছেনে নাগা বুলি কৈছিলে ডোন্ট সিং গতিকে ডোন্ট সিংৰ পৰা সিংফান তাৰপিছত when is World Elephant Day celebrated every year প্ৰতি বছৰে এলিফেণ্ট ডে কেতিয়া অবজাৰ্ভ কৰা হয় এইটো অবজাৰ্ভ কৰা হয় 12 আগষ্ট তাৰিখে 12 আগষ্ট ঠিক আছে which of the following animal is associated with mic program মাইকৰ লগত জড়িত এনিমেল বুলি কৈছে মাইক প্ৰগ্ৰামটো ইনিচিয়েটিভটো লোৱা হৈছিলে কোনটো এনিমেলৰ কাৰণে টাইগাৰ নে এলিফেণ্ট নে কাশ্মীৰ ষ্টাগ নে লায়ন কথা হ'ল এইটো মাইক শব্দটোতে আছে আমি যদি অলপ যদি ভালদৰে চাওঁ এইটো শেষত যিটো আছে এইটো এলিফেণ্ট বুজায় কাৰণ মাইকৰ ফুল ফৰ্মে আছিলে মনিটৰিং দি ইলিগেল কিলিং অফ এলিফেণ্টছ গতিকে অপশ্যন বি হ'ব আনচাৰ গতিকে এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আমি ভাৰতৰ এলিফেণ্ট ৰিজাৰ্ভবিলাক চালোঁ ঠিকনা শিকিবলৈ চেষ্টা কৰিলোঁ যদি তোমালোকৰ ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা